যিকোনো মুহূৰ্ততেই নামনি অসমত জলপ্ৰলয়ৰ আশংকা কৰা হৈছে। ভূটানে এৰি দিছে কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী। যিকোনো মুহূৰ্ততেই নামনি অসমত জলপ্ৰলয়ৰ আশংকা। ভূটানে কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিছে। খুলি দিছে নদীবান্ধটোৰ কেইবাখনো গেট আৰু ক্ৰমাৎ বৃদ্ধি নামনি অসমৰ মানাহ আৰু আইনৈৰ জলস্তৰ। সকলোকে সজাগ সচেতন হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। বঙাইগাঁও জিলা আয়ুক্তই জাৰি কৰিছে সতৰ্কতামূলক জাননী। বিগত ৪৮ ঘণ্টাত ভূটানত হৈছে প্ৰবল বৃষ্টিপাত আৰু যাৰ বাবে কুৰিচুৰ বান্ধৰ পানী ইতিমধ্যে সীমা অতিক্ৰম কৰিছে আৰু এই পানী খুলি দিছে কুৰিচু নদীবান্ধৰ ৩খনকৈ গেটেৰে, যি পানীয়ে এতিয়া সংঘাতী ৰূপ ধাৰণ কৰিব পাৰে সমগ্ৰ নামনি অসমত। বিশেষকৈ বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে। নিশাৰ ভাগত প্ৰায় ২, ৩ বা ৩:৩০ মান বজাত পানী হুৰাহুৰে সোমাব পাৰে বঙাইগাঁৱৰ বিস্তীৰ্ণ এলেকাত। গতিকে নিশা উজাগৰে থাকি পৰিৱেশ পৰিস্থিতি পৰ্যবেক্ষণ কৰি থাকিবৰ বাবে আহ্বান জনাইছে জনতাক। ভাষ্য আমি শুনাম আপোনালোকক। বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা এইদৰেই বিশেষ সাৱধানতা অৱলম্বনৰ বাবে আহ্বান জনোৱা হৈছে। আমি একচুৱেলি ইনফৰমেশ্যন পাইছিলোঁ ভূটানৰ পৰা আমাৰ ইনফৰমেশ্যন দিছিলে যে আমাৰ যোনটো কুৰিচুৰ ডেম আছে, সেই হাইড্ৰ' পাৱাৰ ডেম, তাৰ পৰা আমাৰ হেভি ডিছচাৰ্জ হৈছে পানী। চ' পানী এৰি দিয়াৰ ফলত আমাৰ কিছু অঞ্চলত মানে আমাৰ আশংকা আছিলে যে আমাৰ পানী হ'ব পাৰে বা ইনাণ্ডেশ্যন এটা চিটুৱেশ্যন এটা হ'ব পাৰে বা ফ্লাড লাইক চিটুৱেশ্যন এটা হ'ব পাৰে। সেইকাৰণে আমি এটা এডভাইজাৰী আজি আমি জাৰি কৰিছোঁ DDMA বা আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা। আমাৰ এডভাইজাৰীসমূহ আছিলে যে আমাৰ নিৰ্দেশ নোপোৱালৈকে আমাৰ মানস আৰু আই মানস নদীৰ পাৰত যাতে কোনো নাযায়, আমাৰ নদীত বা নদীৰ আশে পাশে কোনো মাছ ধৰা বা কোনো গা ধোৱা বা আমাৰ নাও চলোৱা অথবা আন কোনো ধৰণৰ কাৰ্যকলাপৰ পৰা যাতে বিৰত থাকে। সকলো আমাৰ জিলাৰ আমাৰ যিমান শিশু আছে বা আমাৰ গৃহপালিত পশু আছে, কোনো যাতে নদীৰ পাৰত গৈ পালে তাতে অঞ্চলত নাযায়, তাৰ পৰা যাতে বিৰত থাকে। আৰু লগতে পানী ডুব যোৱাৰ ফলত পথ, দলং অথবা নলা পাৰ হ'বলৈ কোনো ধৰণৰ চেষ্টা যাতে নকৰে। আৰু জিলা প্ৰশাসনৰ জিলা দুৰ্যোগ ব্যৱস্থানৰ পৰা যিমান যি আমাৰ পৰৱৰ্তী যি আমাৰ এডভাইজাৰী থাকে সকলোৱে যাতে মানি চলে, সেইখিনি আমাৰ আজি এডভাইজাৰী দিয়া হৈছে। লগতে আমি জনাব বিচাৰিছোঁ যে আমি এনি ফ্লাড লাইক চিটুৱেশ্যন আমি প্ৰিপেয়াৰ্ড আছোঁ, আমি ৰেডি আছোঁ। আমাৰ লগত অলৰেডি ইমাৰ্জেঞ্চি ৰেস্কিউৰ কাৰণে 15খন আমাৰ নাও আছে, আমাৰ DDMAৰ লগত আৰু আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ ষ্টেচনৰ লগত। লগতে 87খন আমি বোটছ আমি আইডেণ্টিফাই কৰি দিছোঁ, যিখিনি তাতে আমাৰ প্ৰাইভেট বোটছো আছে। তাৰ আমি গোটেই 87 আমি আইডেণ্টিফাই কৰি দিছোঁ। আমি যেতিয়াই দৰকাৰ হয়, whenever need arises, আমি সেইখিনি বোট আমি ৰেস্কিউৰ বাবে ব্যৱহাৰ কৰিব পাৰিম। চ' আমি সকলোকে জনাব বিচাৰিছোঁ আমাৰ যিখিনি এডভাইজাৰী আছে সকলোৱে যাতে মানে, আৰু সকলোৱে যাতে মানস আৰু আই মানস নদীৰ পাৰত যাতে গৈ যিকোনো কাৰ্য যাতে তাৰ পৰা